নমস্কাৰ হেল্ল' এভৰিৱান আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকৰ কাৰণে নতুন এটা বিজ্ঞাপন লৈ আহিছোঁ ফাইনেলি APSCৰ নতুনকৈ আকৌ পোষ্ট ওলাইছে CCE আপোনালোকৰ APSC CCEৰ কিমানখিনি অৰ্হতা লাগিব অনলাইন ডেট কেতিয়া কিমানটা পোষ্ট আছে কোৱালিফিকেশ্যন কিমান গোটেইখিনি ডিটেইলছত জনাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব চাওক প্ৰথমতে মই নামটো কৈ লৈছোঁ এক্সাম নেম কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন মেইন নাম্বাৰ অফ পোষ্ট 78 অৰ্গানাইজেশ্যন হৈছে আসাম পুলিচ সাৰ্ভিস কমিশ্যন এলিজিবিলিটি হৈছে গ্ৰেজুৱেট গতিকে আপোনালোকে BA পাছ কৰা কেণ্ডিডেট আটাইখিনিয়ে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ গ্ৰেজুৱেট কমপ্লিট কৰা সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব পোষ্ট ভালেখিনি আছে ইয়াত এপ্লাই ফিজ 47 টকাৰ পৰা 297 টকালৈ ষ্টাৰ্ট ডেট হৈছে 4 আগষ্ট আৰু লাষ্ট ডেট হৈছে 24 আগষ্ট গতিকে আপোনালোকৰ বেছি সময় নাই আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগিব ইয়াত কি ক্ৰাইটেৰিয়া আছে কি এক্সাম ডিটেইলছটো মই আপোনালোকক জনাওঁ আকৌ এবাৰ কৈছোঁ কম্বাইন্ড কম্পিটিটিভ এক্সাম হয় মেইন এক্সাম 2025 বুলি আছে নাম্বাৰ অফ পোষ্ট 78 ডেট অফ মেইন এক্সাম হ'ব আপোনালোকৰ এইটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট লাইন আপোনালোকে মনত ৰাখিব আপোনালোকৰ এক্সাম ডেটটো হৈছে 9 পৰা 11 অক্টোবৰ 2026 মনত ৰাখিব আপোনালোকৰ এই APSC CCEৰ এক্সামটো হ'ব 9 পৰা 11 অক্টোবৰ 2026 ইয়াত এক্সাম চেণ্টাৰটো হৈছে গুৱাহাটী ইয়াত চাওক এজ লিমিটটো দিয়া আছে 21 বছৰৰ পৰা 39 বছৰলৈ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BA পাছ কৰিলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব গতিকে সবিশেষ আৰু কিবা জানিব লগা থাকে ইয়াতে হেল্পলাইন নাম্বাৰটো দিয়া আছে ইমেইলটো দিয়া আছে আদাৰ্ছ ক্ৰাইটেৰিয়া অফ APSC CCE এক্সাম নেশ্যনেলিটি দ্য কেণ্ডিডেটছ মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন আপুনি ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব তাৰপিছত এমপ্লয়ি এক্সচেঞ্জত নামটো ৰেজিষ্টাৰ্ড থাকিব লাগিব এজ ৰিলেক্সেশ্যনটো চাওক ST SCৰ কাৰণে 5 বছৰ OBCৰ কাৰণে 3 বছৰ PWBDৰ কাৰণে 10 বছৰ আকৌ মেইন এক্সাম শিডিউল ইয়াতে ডেট চাওক 9 অক্টোবৰ পেপাৰ 1 পেপাৰ 2 ফৰ ইয়াতে ৰাতিপুৱা আছে আৰু আবেলি আছে আপোনালোকৰ পেপাৰ 2 10 অক্টোবৰত আছে পেপাৰ 3 আকৌ আবেলি আছে পেপাৰ 4 আৰু 11 অক্টোবৰত আছে পেপাৰ 5 আৰু আবেলি আছে পেপাৰ 6 গতিকে যিসকল কেণ্ডিডেটছে এইটো পেপাৰ এতিয়ালৈ এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰক লাষ্ট ডেট আপোনালোকৰ 24 আগষ্টলৈ আছে ইয়াতে আপোনালোকে চাওক আসাম চিভিল সাৰ্ভিসত আছে ইয়াতে আপোনালোকৰ 30,000 টকাৰ পৰা দৰমহা আসাম পুলিচ সাৰ্ভিসত আছে 30,000 টকাৰ পৰা দৰমহা ডাইৰেক্ট ট্ৰান্সপোৰ্ট অফিচাৰত আছে 30,000 টকাৰ পৰা দৰমহা সুপাৰিনটেণ্ডেণ্টত আছে 30,000 টকাৰ পৰা দৰমহা গোটেইখিনি ডিটেইলছত ইয়াতে দিয়া আছে চেলাৰী ক'ত কিমান গতিকে আপোনালোকৰ আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কেটেগৰী ৱাইজ ভেকেঞ্চি চাওক URত আছে 42টা OBC MOBCত আছে 14টা SCত আছে 8টা ST Pত আছে 7টা ST Hত আছে 7টা PWBDত আছে 3টা এক্স সাৰ্ভিসমেনৰ কাৰণে নাই গতিকে আপোনালোকক এক জেনেৰেলৰ পইচা কিমান লাগিব এইটো আপোনালোকে চাই ল'ব কেইটামান ইম্পৰ্টেণ্ট ডেটছ কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই এক্সাম এইটো চাওক এইখিনি আপোনালোকে ভালকৈ পঢ়ি চাব এইটো পঢ়ি কিনে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আজিকালি মোবাইলতে এপ্লাই কৰিব পাৰি হয়নে গতিকে কোনো টেনশ্যন নাই আপোনালোকে এপ্লাই কৰিব পাৰিব চাওক ইয়াত ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 13 এপ্ৰিল 2026 লাষ্ট ডেট হৈছে 3rd এইটো আপোনালোকৰ ৰিজাল্ট ডেট ষ্টাৰ্টিং ডেট চাওক ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 4 আগষ্ট এইটোহে আপোনালোকৰ ষ্টাৰ্টিং ডেট 4 আগষ্ট লাষ্ট ডেট 24 আগষ্ট কেণ্ডিডেটছ 18 ছেপ্টেম্বৰ এক্সাম আৰু ৰিলিজ মেইন এক্সাম হৈছে 19 ছেপ্টেম্বৰ ঠিক আছে ডেট অফ CEC মেইন 2025 এক্সাম টু 9, 10 আৰু 11 অক্টোবৰ 2026 ঠিক আছে Thank you for watching.